এয়া আহি আমি কামাখ্যা পালোহি। প্ৰথমতে পূজাৰী এজন লগত লৈ পূজা কৰি ল'লোঁ। তাৰ পাছতে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ। কামাখ্যাৰ পৰা সিদিনা পূজা কৰি ওলাওঁতে আমাৰ 12টা মানে বাজিল। তাৰপিছতে গ'লোঁ আমি উমানন্দ মন্দিৰ চাবলৈ। আৰু গুৱাহাটীত ইমানেই ট্ৰেফিক, ইমানেই গাড়ীৰ যান-জঁট, সেইকাৰণে আমি ভাবিলোঁ আমি উবেৰ বুক কৰিয়ে ফুৰা চকা কৰোঁ। সেইবুলিয়ে গাড়ীখন আমি এয়াৰবিএনবিতে থৈ আহিছোঁ আৰু এয়া উবেৰ লৈ পেলাই আহিলোঁ। আৰু কোনোবাই যদি উমানন্দ টেম্পললৈ এতিয়াও যোৱা নাই, তেওঁলোকক জ্ঞাতাৰ্থে কওঁ, তালৈ গ'লে ফেৰীৰে পাৰ পাৰ্চন 100 ৰুপিজ লয়। আৰু এয়া আহি আমি পালোহি উমানন্দ টেম্পল। মানুহৰ ইমান ভিৰ চাওকচোন। শিৱৰাত্ৰিৰ কাৰণেই নে কি নাজানো, মানুহৰ বহুত ভিৰ। দেউতা ভাইটিহঁতো নগ'লেই, মই অকলে অকণমান ওপৰলৈকে গ'লোঁ আৰু ইমান মানুহৰ ভিৰ দেখি আধাৰ পৰা গুচি আহিলোঁ। যিহেতু কলাক্ষেত্ৰত আমাৰ অন্য এটা প্ৰগ্ৰেমো আছে, সেইকাৰণে আমি উভতি দিলোঁ। সোনকালে গৈ ৰুম পালোঁগৈ আৰু আমি ৰুমতে থাকিলোঁ। দেউতা আৰু ভাইটি কলাক্ষেত্ৰলৈ গ'ল আৰু এয়া তেওঁলোকে এটেণ্ড কৰিবলগীয়া প্ৰগ্ৰেমটো পালেগৈ। তাৰ পৰা অকণমান ভিডিঅ' কৰি দিছিলে, আপোনালোককো দেখুৱালে।